আলী গ্রেপ্তার করো সলমন আলী গ্রেপ্তার করো বাল্য বিবাহ বন্ধ করো বাল্য বিবাহ বন্ধ করো 18 বছরের 1.5 মাস বাকি আছে 17 বছর হয়েছে কোন কলেজে দিছি কোরিয়া উচ্চতর মাধ্যমিক বিদ্যালয় কি হয়েছে কোন আইলো গেল আপনার ছোৱালী এটা মই তো আগত কি নাজানো কোনে লৈ গৈছে এটা খবৰ পাইছো পুৰা সলমান আলী বলে শিওর সলমান আলী বলে পুৰা শিওর সলমান আলী কোন হয় সলমান আলী আমার হাবলাখার বাসিন্দারে হয়েছিল বর্তমান 2 বছর ধরে আমার এতে কি কাম করে সলমান আলী অ্যাডভোকেট এটা উকিল তো বিয়া পাচ্ছি দুটা লড়া আছে এটা 7 বছর বয়স এটা 1 বছর আচ্ছা আচ্ছা মই তাক টিউশন মাস্টার রাখি দিছিলো মোর ছোৱালীক পঢ়াবৰ কাৰণে তাৰপিছত মেট্ৰিক বছৰ তাৰপিছত তারপরে কি জানি সম্পর্ক হৈ গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে বাল্য বিবাহ ৰোধ কৰিব লাগে কিন্তু এজন উকিল হৈ পেলাই এইবিলাক বেয়া কাম কৰা নাই জানো কৰিছে না আমার দুখ লাগিছে এতিয়া দুখ লাগিছে তাক উপযুক্ত শাস্তি দিব লাগে ছোৱালীটো খবৰ পাইছে নে নাই পাওয়া নাই ক'ত আছে এনে কিবা কাৰোবাক কিবা খবৰ পাইছে নে আকৌ পাওয়া নাই নাই আপোনাৰ নামটো মোৰ নাম আব্দুল বাসেদ ছোৱালীটোক লৈ পলাই গুচি গ'ল কোনে সলমান আলী কি কৰে সলমান আলী এডভোকেট উকিল টিউশন দিছিল আপোনাৰ টিউশন দিছিলো তারপরে ছোৱালীটো লৈ গুচি গ'ল খবৰ পাইছে না নাই খবৰ পোৱা নাই সলমান আলী আসলে কি বদমাশ নেকি বদমাশি আগৰ তিৰিটো এনকে লৈছি আগৰ তিৰিটো এনকে আগতে বিয়া কৰা নেকি বিয়া কৰা আগৰ তিৰিটো এনকে টিউশন পঢ়াই ফেলে সেইটো তিৰি এনকে পলাই লৈ গুচি গৈছি আৰু স্বভাৱে নেকি তেওঁৰ স্বভাৱে এনেকৈ তাক চাট কৰিব লাগে শিক্ষা দিব উচিত টিউশন কৰে বা এনেকে প্ৰেম কৰে তাৰপিছত তাৰপৰা লৈ গুচি যায় মোৰ ছোৱালীটোক সেনেকে কৰিলো এটা ছোৱালী দুখ লাগিছে এইটো উচিত শাস্তি লাগে তাৰ আৰক্ষীক জনাইছে এতিয়া চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতে ইউচিচি বলবৎ কৰিছে তাতেও বহু বিবাহ বন্ধ আছে আৰু যিজন ল'ৰা এই ঘটনাটো ঘটাইছে তেওঁ নিজে এজন এডভোকেট হয় তেওঁ নিজেও জানে যে বহু বিবাহ হয় তেওঁ নেমচুৰ সভাপতি নলবাৰী জিলাৰ গতিকে তেওঁ আগতে যিজনে ছোৱালী বিয়া কৰাইছিল সেইজনে তেওঁ টিউশন পঢ়ায়ে 2বাৰ কৰি পলাই নিছে একবাৰ পলাই লৈ গুচি গ'ল আৰু ঘৰৰ মানুহ ফিৰাই লৈ আহিলে আৰু একবাৰ তেওঁ পলাই লৈ গ'ল সেনেকৈ তেওঁ বিয়া কৰালে আৰু যিজনী ছোৱালী মোৰ ভতিজা ছোৱালী হয় এইকো আমাৰ দাদাই বিশ্বাস কৰি কি কৰিছিল তেওঁ টিউশন পঢ়াবলৈ দিছিল টিউশন পঢ়াৰ চলৰে তেওঁ ফুচলাই ছোৱালীজনীক আকৌ তাই কিতাপৰ শিক্ষা দিয়াৰ প্ৰেমৰ শিক্ষা দিলে যিজন ছোৱালী নেকি ফাৰ্ষ্ট ডিভিজন পাব লগা ছোৱালী আছিল সেইজন ছোৱালী তেওঁৰ সেই পাল্লাত পৰি ছেকেণ্ড ডিভিজন পালে প্ৰেমৰ শিক্ষা দিলে কোন ছাৰে এইটো ল'ৰাজনৰ নাম মোহাম্মদ সলমান আলী হাবলাঘাটে ঘৰ আগতে চৰত আছিল চৰৰ পৰা উঠি হাবলাঘাট ঘৰ বনাইছে উকিল হয় গম পাইছে নে এতিয়া ক'ত আছে কি এতিয়া ল'ৰাটো ক'ত আছে একো গম পোৱা নাই দাদাই আপোনালোকৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে এতিয়া সলমান আলী চৰৰ পৰা এই গোজে গাজ হ'ল নেকি হয় কি হ'ল তেওঁ চৰৰ পৰা আহি ইয়াত তাৰমানে অৰাজকতাৰ সৃষ্টি কৰিছে গোজে গাজ হ'ল গতিকে এইটো আমি ন্যায় বিচাৰো আজি যোৱা শনিবাৰৰ ঘটনা ৰবিবাৰে দাদাই কেছ কৰি আহিছে আজিলৈকে তেওঁ এৰেষ্ট নহ'ল যিহেতু থানাৰ পৰাও সিমান ভালকে পদক্ষেপ লোৱা নাই হয় আদাবাৰী থানা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221